সমস্যাৰ কথা নক'ব আৰু এইফালেদি স্কুলীয়া ল'ৰা ছোৱালী গাড়ী মটৰ একো যাব নোৱাৰে মানুহ খোজকাঢ়িও যাব নোৱাৰে আৰু বিশেষকৈ এইখিনি প্ৰায় আমাৰ এইটো এৰিয়াত 100-150 ঘৰমান মানুহ আছে নামঘৰ আছে আৰু মানে অসুবিধাখিনি ক'বই নোৱাৰি আৰু আমাৰ কছাৰী পামৰ পৰা এইটো হৰিজন বস্তি আৰু এইটো গুৰুত্বপূৰ্ণ ৰাস্তাটো জনপ্ৰতিনিধি আহে আৰু আমাক আশ্বাস দি থৈ যায় যে প্ৰতিবাৰে কয় এইটো ৰাস্তা ধৰি দিম বনাই দিম কিবা দিম আজিলৈকে আৰু একেই আছে আমাৰ ল'ৰা ছোৱালী কি ক'ব পথাৰেদি ল'ৰা ছোৱালী ইউনিফৰ্ম ধৰিবনে চেণ্ডেল ধৰিবনে ছাতি ধৰিবনে বেগ ধৰিবনে আমি সদায় অহা যোৱা কৰিবলৈ ধৰি থৈ আহিবগৈ লাগে আনিবগৈ লাগে হয় ৰাস্তা বাদ দিলে কেনেকৈ যাব না গাড়ী এখন যায় চাইকেল এখন যায় খোজকাঢ়িও যাব নোৱাৰে মানুহ সেইটোৱে সমস্যা ৰাস্তা বাদ দিবলগীয়া হ'ল আমাৰ এইটো খুমটাই সমষ্টি আছিলে এতিয়া দেৰগাঁও সমষ্টি হ'ল কিন্তু এতিয়ালৈকে মানুহ আহিহে আছে কৈছে বনাই দিম ৰাস্তাটো হ'ব আমি নতুন সদস্য উঠিছে কৈছোঁ তেওঁলোকে কৈছে আশ্বাস দিছে যে ৰাস্তাটো হ'ব বুলি শুনি আছোঁ আৰু হোৱা নাই আমাৰ এতিয়া নতুন সমষ্টিৰ বিধায়ক হিচাপে ভৱেন্দ্ৰ ভৰালী ছাৰ আছে বুলি গম পাইছোঁ কিন্তু আমাৰ ইয়াত আজিলৈকে দেখা হোৱা নাই তেখেতক যে তেখেতৰ সমষ্টি পৰিছে নাই তেখেতে জানে নাজানে সেইটোও আমি নাজানো কিন্তু মৃণাল শইকীয়া ছাৰক আমি আগত দুবাৰমান কওঁতে কয় প্ৰথমবাৰ কৰিব নোৱাৰোঁ বুলি ক'লে ইয়াত এটা নামঘৰ আছে এতিয়া আপোনালোকে দেখিলেই চাগে এজন ভকত এতিয়া গ'ল নামঘৰলৈ কিন্তু যাব পৰা নাই তেওঁ পৰিচয় ধৰি যায় কেতিয়াবা আগত অনুষ্ঠান আছে স্কুল আছে নামঘৰ আছে এতিয়া ভকতসকল আহিব নোৱাৰে গধূলি এতিয়া নামঘৰলৈ সদায় মানে ভাগৱত পাঠ হৈ আছে গধূলি কিন্তু এজন মানুহ যাব নোৱাৰে কাৰণ বতৰৰ ৰাস্তা আপোনালোকে নিজেই দেখিছে আমি ইমান ৰিকুৱেষ্ট কৰিছিলোঁ আৰু তাৰ উপৰি এইখিনিত এটা ৱাটাৰ ছাপ্লাই যিটো মানে পানীৰ আঁচনি দিছিলে এই ৰাস্তাটো মাজেদি খান্দি দিয়াৰ কাৰণে আপোনালোকে আগত দেখিব এইটো গোটেই পথালি হৈ পেলাই ৰাস্তা জাম হৈ আছে ইয়াত মানে ট্ৰেক্টৰৰ বাদে বাকী মানুহ যাব পৰা ব্যৱস্থা নাই আমি পথাৰে দি গৈছে আপোনালোকে অকণমান আগত গৈ দেখিব আমি পথাৰে যাবলগীয়া তাকো পথাৰে দিও এতিয়া হাল বাই দিলে পথাৰে দিও যাব পৰা উপযুক্ত নহয় সেইটোও বন্ধ হৈ গৈছে এতিয়া আমাৰ বিকল্প ব্যৱস্থা নাই আমি কেনেধৰণে যাম কেনেকৈ কি কৰিম মানে আমাৰ ল'ৰা ছোৱালীৰ পৰা আজি কাইলৈ যদি কিবা এটা মানে আকস্মিক কিবা এটা হ'বলৈ হয় আমি এম্বুলেঞ্চ এখন মাতিব নোৱাৰোঁ এই ৰাস্তাত এম্বুলেঞ্চ নোসোমায় মানে এইখিনিৰ পৰা আৰু যদি আমি আনিব নোৱাৰা ব্যৱস্থা আমি কি হ'ম মাজে প্ৰকৃতত আমি জনপ্ৰতিনিধি এজন ভোট দি জিকাই পেলাই আমি এনেকুৱা এটা সমস্যা যে পৰিম এইটো ভবা নাছিলোঁ মানে আমাৰ যিজন বিধায়ক আছিল মৃণাল শইকীয়া সেইজন আমাৰ নামঘৰলৈ আহিলত আমি গোটেইখিনিয়ে একতা হৈ কৈছিলোঁ যে এইটো বাটে আমাৰ স্কুলীয়া গৰু বাট নহয় এইটো স্কুলত যোৱা ল'ৰা ছোৱালী বাট আৰু তাৰ উপৰিও এই ৰাস্তাটোৱে কোনো চাকৰি কৰা মানুহ নাই অকল বেপাৰ বাণিজ্য কাঠৰ কাম পকা কাম এইবিলাক কৰা ব্যক্তিহে আছে তথাপিতো আমি যিখিনি সামৰ্থ্য অনুযায়ী অলপ টকা সংগ্ৰহ কৰি বাটটোত আমি যিমান সাধ্য অনুসাৰে পাৰোঁ সেই অনুসাৰে আমি শিল পেলাওঁ কিন্তু আমাৰ ইমান শক্তিও নাই ইমানখিনি শিল পেলাবলৈ ইমানটো ৰাস্তাত তথাপিতো 100টা এপাচি শাকত এটা জালুকৰ গতে উধৰপা মুধলৈ তেনেকৈ শিল দি আমি অকণমান হ'লেও যাব পৰা কৰি থোৱা হৈছে তথাপিতো মৃণাল শইকীয়াদেৱে প্ৰথম 5 বছৰত কৈছিলে যে আমি এতিয়া এই 5 বছৰ শেষ হোৱা পৰ্যায় হ'ল আপোনালোকক ঠিক আছে অহা 5 বছৰ আপোনালোকে আমাক নিৰ্বাচিত কৰক আমি এই ৰাস্তাটো আপোনালোকক ঠিক কৰি দিম সেই আশাতে আমি অতদিন বন্দী হৈ থাকিলোঁ য'তেই পাওঁ ত'তেই গৈ মৃণাল শইকীয়া ডাঙৰীয়া য'তেই আহে ত'তেই ব্যক্তিগত হিচাপেও দিয়া হয় ৰাজহুৱা হিচাপেও দিয়া হয় মোৰ ছোৱালীজনী এতিয়া কলেজত পঢ়ি আছে তাই হতুৱাই মই দিয়া হাঁহ চোৱাত দিয়ালৈকে গামোচা এখন এপ্লিকেশ্যন এখন আপুনি অন্ততঃ আমাক ৰাস্তাটোৰ দুৰ্দশাটো অলপ বুজি পাওক কিন্তু মৃণাল শইকীয়াদেৱে কি কাৰণত আমাক মাহীয়াই চকুৰে চাই সেইটো কথা আমি নাজানো MLAও চেঞ্জ হৈ গ'ল যদিও আমাৰ দেৰগাঁও সমষ্টিলৈ আমি গুচি গ'লোঁ তথাপিতো মই গত জুলাই মাহত MP আমাৰ কামাখ্যা প্ৰসাদ তাছা আহিলত চৰাই চাপৰিলে মই গৈ পেলাই তালৈ গ'লোঁ মই বহুতখিনি এইখিনিৰ পৰা চহী লৈ তেওঁক এপ্লিকেশ্যন এখন কৰিলোঁ যে তেওঁ কিবা কৰে সেইটো নাজানো যদি দৰ্খাস্তখন তেওঁ যদি হেৰি কৰি আমাৰ এই ৰাস্তাটো যদি দিয়ে সেইটো পিছৰ কথা এই ৰাস্তাটো হৰিজন গাঁও হৈ উত্তৰদলীয়া হৈ ধেমাজি 30 বেড হস্পিটেলত সংযুক্তি পথ 1 নম্বৰ গতিকে এই ৰাস্তাটোৰ যিটো পৰিস্থিতি আপোনালোকে দেখিছে এইটো আমাৰ বৰ্তমান খুমটাই সমষ্টি যেতিয়া আছিল এতিয়া বৰ্তমান দেৰগাঁও সমষ্টিলৈ এইটো পৰিৱৰ্তন হৈছে খুমটাই সমষ্টিৰ বিধায়ক মহোদয়ে আমাৰ ইয়াৰ নামঘৰৰ অনুষ্ঠানলৈ আহি ৰাজহুৱাভাৱে আমি জনাইছিলোঁ তাৰ উপৰিও ইয়াত নামঘৰ বুলিয়ে নহয় LP স্কুল আছে অংগনবাদী স্কুল আছে এটা পাব্লিক হেল্থৰ হেৰি আছে গতিকে ইয়াৰ মানুহখিনি বিশেষকৈ হৰিজন গাঁৱৰ যিখিনি মানুহ সেইখিনি একেবাৰে এই অঞ্চলৰ মানুহখিনি মানে কৃষিজীৱী গতিকে কৃষিজীৱী মানুহখিনি কোনো সদায় কৃষিৰ লগত জড়িত গতিকে কৃষিৰ লগত জড়িত যেতিয়া এই মানুহখিনি যিটো যন্ত্ৰণাত ভুগিবলগীয়া হৈছে বিশেষকৈ
ইয়াত প্ৰায় 300 মানুহ আছে এই ৰাস্তাটোৰ সংযোগী পথৰ উত্তৰদুলীয়ালৈ সংযোগী পথৰ ওচৰলৈকে এই ৰাস্তাটোৰ আশে পাশে মানে 2টা ৰাস্তাৰ কাষত প্ৰায় 300 পৰিয়ালৰ মানুহ আছে গতিকে এই মানুহখিনি যথেষ্টখিনি মানে ভুগিবলগীয়া হৈছে ৰাস্তাটোৰ কাৰণে আজি স্কুলৰ ল'ৰা ছোৱালীখিনি যাবলৈ যাতায়াতৰ কাৰণে অসুবিধা হৈছে আজি কিবা এটা কাৰোবাৰ অসুখ হ'লে মেডিকেললৈ নিবলৈ গাড়ী এখন সোমাব পৰা ব্যৱস্থা নাই গতিকে এতিয়া আমাৰ দেৰগাঁও সমষ্টি যদিও হৈছে দেৰগাঁও সমষ্টি আমাৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া আজিলৈকে এই পৰ্যন্ত ইয়ালৈকে অহা নাই গতিকে সেই কথাটো আমাৰ যদি তেখেত এজন বিধায়ক আমাৰ সমষ্টি পৰিছে তেখেতে নিশ্চয় বুজ ল'ব লাগিছিল এই অঞ্চলবিলাকত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত